হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে UPS নামৰ এটা নতুন পেঞ্চন সিস্টেম এটা মুকলি কৰিছে আৰু যেটো আমাৰ যোৱা 1 এপ্ৰিল 2025 চনৰ পৰা আমাৰ ইমপ্লিমেন্টো হৈ গৈছে। মানে যিসকল আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় আছে আৰু অতি সোনকালে নিশ্চয় ৰাজ্য চৰকাৰৰ যিখিনি এমপ্লয় আছে তেওঁলোকৰ কাৰণেও এই আঁচনিখন আহিব। এতিয়া কৰ্মচাৰীবিলাকে ভাবি আছে যে কোনফালে যাব, NPSত থাকিব নে UPS লৈকে যাব। কিন্তু এই চিন্তাটো কৰাৰ আগতে এটা কথা জানিব দৰকাৰ যে NPS যিখন আঁচনি, এই আঁচনিখন সকলো কৰ্মচাৰীৰ কাৰণে সমান। যদি কোনোবাই লাভান্বিত হ'ব তেনেহলে সকলোৱে লাভান্বিত হ'ব, যদি কোনোবাই ফেইলিয়ৰ হ'ব বা লোকচানৰ সন্মুখীন হ'ব তেনেহলে সকলোৱে লোকচানৰ সন্মুখীন হ'ব। কিন্তু UPSত তেনেকুৱা নহয়। UPS আঁচনিখন সকলোৰে কাৰণে সমান নহয়। UPS আঁচনিখনৰ জৰিয়তে কোনোবা কৰ্মচাৰী উপকৃত হ'ব পাৰে আৰু কোনোবা নহ'ব পাৰে। সেই কথাটো নিৰ্ভৰ কৰিব কৰ্মচাৰী এগৰাকীৰ জইনিং ডেট, অৱসৰৰ ডেট, নাইবা তেখেতৰ যিটো বেছিক পে, নাইবা তেখেতে মানে NPSৰ পৰা UPSত যোৱাৰ আগতে NPSত কিমান টকা জমা হৈছিল। এই আটাইবিলাক কথাৰ ওপৰতে তেওঁলোকৰ মানে UPSৰ পৰা লাভ হ'ব নে লোকচান হ'ব এই কথাটো নিৰ্ভৰ কৰিব। ইয়াৰ প্ৰধান কাৰণ হৈছে যে UPSত এটা কথা কোৱা হৈছে যে যদিহে এগৰাকী কৰ্মচাৰীয়ে 25 ইয়াৰ্ছ সাৰ্ভিস পিৰিয়ড কমপ্লিট কৰে তেনেহলে তেখেতে কি কৰিব পাৰিব, তেখেতৰ যিটো লাষ্ট 12 মাহৰ এভাৰেজ বেছিক পে আছে সেই লাষ্ট 12 মাহৰ এভাৰেজ বেছিক পেৰ পৰা 50% কি কৰা হ'ব, মানে পেনশন হিচাপে মানে তেখেতে পাব, প্ৰদান কৰা হ'ব তেখেতক। গতিকে এইটো এটা অত্যন্ত ভাল লগা কথা। কিন্তু যদিহে সেইগৰাকী ব্যক্তিয়ে 25 ইয়াৰ্ছ কমপ্লিট নকৰে, তাতকৈ আগতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে, তেনেহলে তেখেতৰ যিটো মানে এচিউৰ্ড পেনশন থাকিব সেইটো প্ৰপৰ্চনেল হিচাপত মানে কি হ'ব, কমি আহিব। দ্বিতীয়তে যদিহে এগৰাকী কৰ্মচাৰীয়ে UPSত চাকৰি কৰাৰ সময়ত পাৰ্চিয়েল উইথড্ৰল কৰে তেনেহলে তেখেতৰ যিটো এচিউৰ্ড পেনশন থাকে তাতো কি পৰিব, প্ৰভাৱ পৰিব, সেইটো কমি যাব। আৰু যদিহে মানে তেখেতে কমাটো নিবিচাৰে, তেখেতে ভাবে যে মই এচিউৰ্ড পেনশন পাব লাগিব, তেনেহলে তেখেতে যিখিনি পাৰ্চিয়েল উইথড্ৰল কৰিছিল সেই পাৰ্চিয়েল উইথড্ৰল কৰা এমাউণ্টখিনি তেখেতৰ অৱসৰৰ সময়ত যিখিনি ভ্যালু হ'ব সেই ভ্যালু অনুপাতে ঘূৰাই দিব লাগিব, তেতিয়া তেখেতে এচিউৰ্ড পেনশন লাভ কৰিব। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এগৰাকী কৰ্মচাৰীয়ে UPS লোৱাৰ পিছত তেখেতে যিটো আশা কৰি আছিল তাৰ সম্পূৰ্ণ ওলোটা হ'ব পাৰে, যে তেখেতে ধৰক পাৰ্চিয়েল উইথড্ৰল কৰিছে আৰু তেখেতে ফাইনেল উইথড্ৰল কৰিছে 60% NPSৰ নিচিনাকৈ, তেনেহলে তেখেতে যিখিনি পেনশন পাব লাগিছিল সেই পেনশনৰ পৰিমাণটো NPSত পাব লগা পেনশনতকৈ বহুখিনি কমি যাব পাৰে। যদি তেনেকুৱা হয় তেতিয়াও কিন্তু এজন UPS সাবস্ক্ৰাইবাৰৰ বহু টকা লোকচান হ'ব, কাৰণ যিহেতু এগৰাকী NPS এমপ্লয়ৰ টোটেল কন্ট্ৰিবিউশনটো 10+14 অৰ্থাৎ 24% হয়, তেনে ক্ষেত্ৰত কিন্তু এগৰাকী UPS সাবস্ক্ৰাইবাৰৰ টোটেল যিটো কন্ট্ৰিবিউশন জমা হ'ব ইন্ডিভিজুৱেল কৰ্পাছত সেইটো কিন্তু মাত্ৰ 20% হয়, 10+10। যিটো গভৰ্ণমেণ্টে এক্সট্ৰাকৈ পুল কৰ্পাছত দিয়ে 8.5, সেই 8.5% মানে যিখিনি টকা তাৰ লগত কৰ্মচাৰীগৰাকীৰ কোনো ব্যক্তিগত লাভালাভ জড়িত হৈ নাই। সেইটো হ'ল কৰ্মচাৰীগৰাকীক এচিউৰ্ড পেনশন মিনিমাম 10,000 পেনশন প্ৰদান কৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। গতিকে এনেকুৱা কিছুমান কথা বিচাৰ বিবেচনা কৰাৰ পিছত NPSটো UPSতকৈ বেছি লাভজনক যেন আমাৰ ভাৱ হয়। কিন্তু বহুতো কৰ্মচাৰীৰ মনত এটা শংকা উদয় হৈছে যে যিহেতু NPSটো আমাৰ শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকে, গতিকে যদি কিবা কাৰণত আমাৰ অৱসৰৰ সময়ত শ্বেয়াৰ মাৰ্কেটৰ অৱস্থা একেবাৰে শোচনীয় হৈ যায় তেনেহলেতো আমাৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব, কৰ্মচাৰীবিলাকৰ কি হ'ব, বহুতখিনি লোকচান হ'ব। গতিকে ইয়াৰ কি সমাধান আছে? এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ যিখিনি মুঠ কন্ট্ৰিবিউশন, এই মুঠ কন্ট্ৰিবিউশনৰ 75%হে ইকুইটি মাৰ্কেটত ইনভেষ্ট থাকে, যিখিনি অলপমান হাই ৰিস্ক হৈ থাকে। বাকি 25%ত ইমান ৰিস্ক নাথাকে, সেইখিনি টকা আমাৰ সিকিউৰ বুলি আমি মানি ল'ব পাৰোঁ। আৰু বাকি যিখিনি 75%ৰ কথা আমি ইতিমধ্যে ক'লো ইকুইটি মাৰ্কেটত ইনভেষ্ট হৈ থাকে, সেইটোও থাকে আমাৰ যেতিয়া এগৰাকী এমপ্লয়ৰ এজ 50 হ'ব, 50 বছৰ বয়সলৈকে তেখেতৰ মুঠ এমাউণ্টৰ 75% ইকুইটি মাৰ্কেটত ইনভেষ্ট হৈ থাকে। আৰু 50 বছৰ কমপ্লিট হোৱাৰ পিছত প্ৰতি বছৰতে এই এমাউণ্টটো 2.5 কৈ কমি আহি থাকে। মানে যেতিয়া এগৰাকী এমপ্লয়ৰ 51 বছৰ বয়স হ'ব তেতিয়া তেখেতৰ ইকুইটি মাৰ্কেটত ইনভেষ্ট হোৱা টকাৰ পৰিমাণ হ'ব 72.5। 52 বছৰ হ'লে 70%, তেনেকৈ 53 বছৰ হ'লে 67.5 আৰু 54 বছৰ হ'লে 65, এনেকৈ কমি কমি যেতিয়া তেখেতৰ 60 ইয়াৰ্ছ এজ হ'ব তেতিয়া তেখেতৰ ইকুইটি মাৰ্কেটত কি হ'ব, 50% এমাউণ্টহে ইনভেষ্টেড হৈ থাকিব। অৰ্থাৎ এমপ্লয় এগৰাকীৰ, কৰ্মচাৰী এগৰাকীৰ যিখিনি মুঠ টকা
তাৰ 50% টকা অৱসৰৰ সময়লৈকে প্ৰায় সেভ হৈ যায় মানে সেইখিনি টকাত কোনো ধৰণৰ ৰিস্ক আহি নপৰে মাৰ্কেট যিমানে উত্থান পতন হ'লেও সেইখিনি টকা সেম থাকিব বাকি 50%টোহে কি হ'ব কম বেছি হ'ব পাৰে কিন্তু আপোনালোকে যেহেতু জানে যে লং টাৰ্মত সদায় মাৰ্কেট ওপৰলৈকে যায় গতিকে সেই ক্ষেত্ৰত আমাৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু তথাপিও যদি বৰ্তমান সময়ত যেনেকৈ শ্বেয়াৰ মাৰ্কেটখন আমাৰ একেবাৰে মানে অৱস্থা শোচনীয় হৈ পৰিছে তেনেকুৱা যদি কণ্ডিশ্যন হৈ যায় তেতিয়াও আমি চিন্তা কৰিব নালাগে কাৰণ এনপিএছত এটা অপচন আছে যে যদিও এগৰাকী কৰ্মচাৰীয়ে 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে তেখেতে কিন্তু সেই সময়তে অৰ্থাৎ অৱসৰৰ সময়তে তেখেতৰ মুঠ যিখিনি টকা সেই টকাখিনি উইথড্ৰ কৰিব লাগিব বুলি কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই তেখেতে 75 ইয়াৰ্ছ বয়সলৈকে এনপিএছত ইনভেষ্টেড হৈ থাকিব পাৰে গতিকে যদিহে আমাৰ অৱসৰৰ সময়ত কিবা কাৰণত মাৰ্কেটৰ অৱস্থা এনেকুৱা হৈ যায় যেটো আজিৰ সময়ত হৈ আছে অৱশ্যে আজিৰ সময়ত হোৱাটো একেবাৰে বিৰল এনেকুৱা নহয় ঘটনা সচৰাচৰ নহয় বহুত ৰেয়াৰ কেছ এইটো হৈছে যিয়ে নহওক বাৰু যদিহে এনেকুৱা হৈও যায় তেনেহলে সেই সময়ত টকাখিনি উইথড্ৰ নকৰি যদি আমি পুনৰ এবছৰ দুবছৰ বা আমি another 15 ইয়াৰ্ছলৈকে আমাৰ সময় থাকিব যেহেতু 75 ইয়াৰ্ছলৈকে সময় থাকে গতিকে যদি আমি ৱেট কৰি দিও যেতিয়াই মাৰ্কেটৰ অৱস্থা ভাল হ'ব তেতিয়াই আমি আমাৰ টকাখিনি উইথড্ৰ কৰিব পাৰিম এতিয়া হেকত পুনৰ কওঁ যে আপোনালোকে পেনশন আঁচনি যেটোৱে বাছনি নকৰক কিয় ইউপিএছএ লোক বা এনপিএছএ লোক ভাবি চিন্তি বাছনি কৰিব কাৰণ ইউপিএছ আঁচনিটো সকলোৰে কাৰণে সমানে লাভদায়ক নহব পাৰে গতিকে চিন্তা কৰি বাছনি কৰিব আৰু যিসকল কৰ্মচাৰী বা যিসকল ব্যক্তিয়ে মানি মেনেজমেন্টত ভাল তেওঁলোকৰ ভাল নলেজ আছে তেওঁলোকৰ কাৰণে এনপিএছ সিস্টেমটো এনপিএছ স্কিমটো ইউপিএছতকৈ বহুগুণে ভাল বুলি মোৰ ফালৰ পৰা মই ক'ব পাৰো আৰু যিসকল ব্যক্তিয়ে ভাবে যে মই এটা এচিয়ৰ্ড পেনশন লাভ কৰি জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰিম অৱসৰৰ সময়ত মোক বহুত টকা নহলেও হ'ব মই মান্থলি এটা ইনকাম পাই থাকিলে মই চলিব পাৰিম তেওঁলোকৰ কাৰণে কিন্তু ইউপিএছ আঁচনিটো বেয়া নহয় আৰু যিসকলৰ চাকৰিকাল একেবাৰে কম তেওঁলোকে এনপিএছতকৈ ইউপিএছত গুৰুত্ব দিব পাৰে গতিকে আজিলৈ ভিডিঅটো এইখিনিয়ে পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ